ahok lo ili tumfan ko pia posi siksirul ke bilo aphan hot halawang suhot 19 Faruk Kreser kebra ke thong malom pen la pen Faruk Kreser kebra sir keb aningkan ko ansi karbiya tumfan siksirul ke nanggima non anta halawang so tengla halawang suhot ka pulo karbiya tum la pen la halo suke tribal la tum pula kadu ya tribe tum hill tribe satuman la tum longle ador chini ne hala dakhe tok do longle ador chini ne akhema la tum they do not know comprehend value yeah they don't know the value of land they know the price of land la tum itung ke la value puga le ngalam nga vita vitu dat la ninge yeda por chini neda por kalam theta vedala value po bangke ap ador po bang si chunge chini chot lo long le kai kita hala so long le opini ke piper tek ajak kong value po la ajak kong no lo kong lo kai ke piper tek ajak kong hala bang chini ne chu ke jor hut por sa ko an ma ke long lan si chini chot la si kherak me me alam dole hai non dake litum dakal ho bokolia kalo dok muka kalo dok muka bokolia lapen long nit lapen manja di national highway wang lo amat karbiya tum bangke amit hang along le ahik di along si long le ahik dia taksi national highway kape pon dia fansi choning ridun lo compensation long ji mene long dia ko la si choning ridun lo Bengali Bihari atom bangke alang litum adukan do ko ahem do ko upewan nang ni pugepu la tom bangke hala ama karbiya along le nong le ponon pura alang litum pupeji arokong karbiya tom man halak le ponon pule ke putarali akar biya tom se achoning ridu pule wano nitum long le kuya akhema etum long le a value chini ne ador se chini chot ami karbi hokole tribal hokole এই তেতিয়া 1949 ত যেতিয়া সিক্স শিডিউল বনাইছিলে সেই সময়ত কৈছিল যে এই ট্ৰাইবেল সকলে মাটিৰ মূল্য নাজানে মাত্ৰ দামহে জানে এতিয়াও এই একে কথা এতিয়াও কাৰ্বি সকলে ইয়াতো কাৰ্বি বুলি ক'ব লাগিব কাৰ্বি ডিমাচা সকলে বড়ো সকলে তেওঁলোকে মাটিৰ মূল্য নাজানে অকল দামহে জানে সেইকাৰণে যেতিয়া নেশ্যনেল হাইৱে ডকমুক্কা টাউনত সোমাবলৈ লৈছে আৰু বকলীয়া টাউনত সোমাবলৈ লৈছে ছাৰ্ভে কৰিছে আৰু লংনিত টাউনত ছাৰ্ভে কৰিবলৈ লৈছে আৰু মাঞ্জা টাউনত ছাৰ্ভে কৰিবলৈ লৈছে তেতিয়া নন ট্ৰাইবেল যিবিলাকে ট্ৰাইবেল নহয় বঙালী বিহাৰী সকলে নেশ্যনেল হাইৱে অথৰিটি সকলক অনুৰোধ জনাইছিল যে আমাৰ টাউনৰ ভিতৰত নেশ্যনেল হাইৱে আনিব নালাগে তেওঁলোকে জানে মাটিৰ মূল্য সেইকাৰণে আনিব নালাগে বুলি কৈছে কিন্তু মই জনাত তেওঁলোকে সেই কাৰ্বি মাটিৰ ওপৰত লৈ যাব লাগে বুলিতো কোৱা নাছিল কিন্তু কাৰ্বিসকলে বড়োসকলে ডিমাচাসকলে নেশ্যনেল হাইৱেক ৰিকুৱেষ্ট কৰিছিল তেওঁলোকৰ মাটিৰ ওপৰতে তেওঁলোকৰ পথাৰৰ ওপৰতে ৰাস্তা লৈ যাব লাগে তেওঁলোকে ভাবিছে তেতিয়া যে এই বেংগলী বিহাৰীসকলে
কম্পেনচেশ্যন নাপাব হাহা বুলি ভাবিছিল আৰু হাঁহিছিল। আৰু সেই বঙালী বিহাৰীসকলে তেওঁলোকে সেইটো কম্পেনচেশ্যন নালাগে, তেওঁলোকে মানুহৰ মাটিৰ মূল্য জানে, প্ৰাইচটো দৰকাৰ নাই তেওঁলোকৰ কাৰণে। এইটো মই এতিয়া ক'বলগীয়া কথা যে এতিয়া বকলীয়াটো বহুত কাৰ্বিসকলৰ ডিমাচাসকলৰ মাটি নষ্ট কৰিলে, কিন্তু তেওঁলোকে কাৰ্বি ডিমাচাসকলে বড়োসকলে ভাবিছে যে তেওঁলোকে কম্পেনচেশ্যন পাব সেইটো বুলি, কাৰণ মাটিৰ মূল্য নাজানে, দামটোহে জানে। মই বাৰে বাৰে এইটো ক'বলগীয়া হৈছে। এতিয়া এইটো 2020 পাছত এইটো কথা, সেই একে চিষ্টেম 1949তো আছিলে। 1949 যেতিয়া 6th শিডিউল বনাইছিল, সেই সময়ত কেনেকে আছিলে আমাৰ মানুহ মাটিৰ মূল্য নাজানিছিল, মাটিৰ দামহে জানিছিল। আৰু এতিয়া 2020 পাছততো মাটিৰ মূল্য নাজানে, মাত্ৰ দামটোহে জানে। সেইকাৰণে মই ক'বলগীয়া কথা এতিয়া মনত সকলোৱে জানিবলগীয়া, বঙালী বিহাৰীসকলে এই কথাটো জানিব লাগিব যে 6th শিডিউলটো সেইকাৰণে এতিয়াও আমাৰ কাৰ্বি আংলঙত লাগে, কাৰণ আমাৰ মানুহ মাটিৰ মূল্য নাজানে, নিজৰ মাটি নিজে জীয়াই থাকিবলৈ সেইটো নাজানে। সেইকাৰণে আমি 6th শিডিউল বুলি কৈ আছো যে 6th শিডিউলটো এনেই বস্তু নহয়, এনেই খেলিবলৈ বস্তু নহয়। এইটো আমাৰ কাৰ্বি ডিমাচা বড়ো সকলক, কুকি ৰেংমা সকলক বচাবলৈ কাৰণেহে। যেতিয়া 1949তো বচাবলৈ সেইটো লাগিছিলে, এতিয়াও তেওঁলোকক বচাবলৈ এই আইনটো লগোৱা হৈ আছে। সেইকাৰণে আমি 6th শিডিউল বুলি এনেই কোৱা নহয়, আমাৰ নিজকে, আমি কাৰ্বিসকলক আৰু ডিমাচা বড়ো গাৰো খাচী কুকি ৰেংমা সকলক বচাবলৈ, তিৱাসকলক বচাবলৈ কাৰণেহে এই আইনটো লাগে। এই কথাটো আমাৰ বঙালী ভাইসকলে, বিহাৰী ভাইসকলে, মাৰোৱাৰী ভাই ককাইসকলে এই কথাটো জানিব লাগে। আমি অনুৰোধহে কৰিছো যে আমাৰ মাটি সেইকাৰণে বচাবলৈ আপোনালোকে আমাক সহায়হে কৰিব লাগে, আমাক দয়া কৰিব লাগে। আচলতে এতিয়াও অকল মৰম নহয়, আমাক দয়াহে কৰিব লাগে। এতিয়া এই কথাটো আমাৰ লিডাৰসকলে, স্পেচিয়েলি ইলেক্টেড লিডাৰসকলে এই কথাবিলাক একোৱেই নাজানে, একোৱে মনত নাই। আচলতে তেওঁলোকৰ ইমান মনটো পাথৰ নিচিনা। দুখীয়া মানুহক, তেওঁলোকৰ দুখীয়া মানুহ আমাৰ কাৰ্বি গাঁৱত গ'লে, এইটো ইয়াতে টাউন, ইয়াৰ পৰা 1 কিলোমিটাৰ আঁতৰত গ'লে কেনেকে কাৰ্বি সকলে থাকে আপোনালোকে যিটো জানিব। তেওঁলোকৰ ঘৰ বেৰাটো বোকাৰে লিপা ঘৰ, আৰু সেইটো আকৌ ভঙা, আৰু ফ্ল'ৰটো ভিজা মজিয়া। সেই তাতে ল'ৰা ছোৱালীবিলাক শুৱে এতিয়াও। সেইকাৰণে আমি কৈ আছো, আমাক বচাবলৈ আপোনালোকে সহায় কৰিব লাগে। সেইকাৰণেহে কৈছো, আমাৰ মাটি আপোনালোকে, আমি অকৰা হৈছো বুলি পেলাই আমাৰ মাটি কাটিবলৈ চেষ্টা কৰিব নালাগে। আৰু সেইটোৱে আচল কথা, আমি ক'বলগীয়া কথা। আমি কৈছো, আৰু কিছুমান কৈছে সেইটো ক'ব লাগিব যে অলৰেডি তিমু ডাঙৰীয়াই অলৰেডি কৈছে, সেই সঁচা কথা। দীপক দে নে কোনোবা, বা অকল দীপক দে নহয়, সকলোৱে ক'ব, বেংগলী বিহাৰীসকলে সকলোৱে ক'ব যে তেওঁলোকে ইচ্ছা হ'লে তুলিৰামক
নমাব পাৰে উঠাব পাৰে এইটো জানা কথা এইটো আমি আগৰ পৰা কৈছো এইটো মানুহবিলাক নুবুজে এইটো এতিয়াতো গম পাইছে হ'বলা অলপ অলপতো গম পাইছে এতিয়াতো কিন্তু সেই এতিয়া গম পাব বেছি দেৰি হৈ যাব এইটোহে আচল কথা কাৰণ এই দিনটো আজিৰ দিন নিচিনা কালি পৰহিটো সদায় এই একেইটো নাথাকে সদায় সলাই থাকিব আৰু এই সলোৱাটো বৰ সোনকালে হয় এতিয়া বিজেপি লৈ গৈছে বিজেপি লৈ যোৱা মানে এইটো কংগ্ৰেছ সেনা বিহাৰ সেনাসকলৰ লগত যোৱাহে হয় এইটো তাত যোগ দিয়াহে হয় কিয় নুবুজে এইটো যে যিবিলাকে তুলিৰাম ৰমহানক বহাব পাৰে উঠাব পাৰে তেওঁলোকক যোগ দিয়াহে হয় এইটো আৰু সেইটো আৰু কিবা খং কৰিবলৈ আছে নেকি তেওঁলোকে লাজ নাই খং কৰিবলৈ নহয় জানো লাজ কৰিব লাগে এইটো আমাৰ বিজেপিৰ লগত থকা মানুহবিলাক সেইকাৰণে এইটো আমি দীপক দে বা তেওঁলোকক আমি খং কৰিবলৈ কথা নহয় আমি খং নকৰো তেওঁলোকে সঁচা কথাই কৈছে আৰু এই সঁচা কথাটো মই 2022 নহয় জানো যেতিয়া কাউন্সিল ইলেকশ্যন হৈছিল তেতিয়াই মই কলো এইটো সঁচা কথা অল অভাৰ আছাম মোক কৈছিলে আপুনি সাহস কৰি ইমান ক'ব পাৰিছে বুলি হয় সঁচা কথাটো ক'বলৈ সাহস দৰকাৰো নাই এনেই ক'ব লাগে ক'ব পাৰে য'ত ক'ব পাৰে ত'ত ক'ব পাৰে এতিয়া ক'ব পাৰে পিছতো ক'ব পাৰে সদায় ক'ব পাৰে সঁচা হ'লে সঁচা কথা কোৱাটো আমি ভয় কৰিবলৈ নহয় ভয় কৰিব নালাগে এতিয়া এটা কথা যে আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়াসকলে কৈছে আৰু কিছুমানে কৈছে যে লিজ পট্টা আমাক কিয় দিছে মই এইটো কৈছো ক'ত লিজ পট্টা বুলি ক'ত লিখা আছে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন আপোনালোকে পঢ়ক না আপোনালোকে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন সেইটো মোবাইল ফোনতো চাব পাৰে নহয় সেটেলমেন্ট বুলি চেপ্টাৰত সেইবিলাক লিখা আছে তাত চাই লওক না ক'ত লিজ পট্টা বুলি লিখা আছে লিজ মানে পট্টা হয় আৰু লিজ পট্টা বুলি ক'বলৈ দৰকাৰ নাই লিজ ক'ব নহ'লে পট্টা বুলি ক'ব পট্টাটো যে পাৰ্চিয়ান ভাষা হয় আৰু লিজটো লাগে ইংলিছ ভাষা হয় লিজ পট্টা বুলি ক'তো নাই তাত লিখা আছে পেৰিয়ডিক লিজ এনুৱেল লিজ বুলি তাত লিখা আছে আৰু কিছুমান টেম্পৰাৰী লিজ আছে 5 বছৰ 2 বছৰ এইটো লিজ দিয়ে পট্টা দিয়ে পট্টাও দিয়ে 5 বছৰ এইটো টেম্পৰাৰী হয় সেইটো সঁচা কথা তাত লিখা আছে আৰু ম্যাদী পট্টা বুলি আছে ম্যাদ মানে এইটো পিৰিয়ড এইটো ম্যাদ মানে পিৰিয়ড সময় এইটো ম্যাদ মানে সময় কিমান সময় অসমত ম্যাদী পট্টাটো জেনেৰেলি 30 বছৰ দিয়া হয় আৰু টাউনত কেতিয়াবা 10 বছৰ দিয়া হয় কিন্তু জেনেৰেলি আজিকালি 30 বছৰে দিয়া হয় লিজ পেৰিয়ডিক লিজ আৰু এনুৱেল লিজ এইটো 1 চনা বুলি কয় এনুৱেল লিজ এইটো 1 চনা লাগে এইটো মানে 1 বছৰৰ কাৰণে এইটো দিয়া হয় 1 চনা পাতা এইটো 1 চনা বুলি ক'লে এইটো বিক্ৰী কৰিব নোৱাৰে হয় এইটো সঁচা কথা বিক্ৰী কৰিব নোৱাৰে মৰ্গেজ কৰিব নোৱাৰে আপুনি গিফ্ট দিব নোৱাৰে সেইটো আইনত লিখা আছে 1 বছৰৰ কাৰণে তেওঁ পাৱাৰ সেইটো মাটিৰ ওপৰত অথৰিটি আছে 1 বছৰ শেষ হ'লে তাৰ অথৰিটি তাৰ মাটি নহয় সেইকাৰণে জেনেৰেলি কিন্তু 1 বছৰ 1 চনা পাতা হ'লেও আজিকালি তৎক্ষণাত তেনেকে কেনচেল নকৰে সদায় দি থাকে তেওঁলোকক যেতিয়া তেওঁলোকে ৰিলিংকুইজ কৰিলে তেতিয়া ৰিলিংকুইজ বুলি কয় শব্দটো যেতিয়া ৰিলিংকুইজ কৰিব তেতিয়া মাটিটো তেতিয়া আকৌ সেই মানুহজনৰ পৰা লৈ ল'ব ৰিলিংকুইজ মানে আজিৰ পৰা মোক নালাগে এইটো বুলি এইটো কথা ৰিলিংকুইজ এইটো মই এৰিলো বুলি সেইকাৰণে সেইটো বেলেগ কথা সেইটো ৰিলিংকুইজ বুলি আছে আৰু
ম্যাদী পাতা হলে যদি পায় তেতিয়াহ'লে এইটো বিক্ৰীও কৰিব পাৰে ইচ্ছা হলে গিফ্ট দিব পাৰে আৰু বন্ধক দিব পাৰে লোন এইটো নামত লোনো ল'ব পাৰে কিন্তু 1 চনা পাতা হলে লোন ল'ব নোৱাৰে কিন্তু 1 চনা পাতা হলেও ইন ডেভেলপমেন্ট কামত লোন ল'বলৈ আমাৰ গভৰ্ণমেণ্টে সুবিধা কিন্তু দিছে এইটো চবক নহয় সদায় নহয় কিন্তু এইটো দিছে মই জানো এইটো 1 চনা পাতা হলেও কাৰণ 1 চনা পাতা বুলি ক'লেও মানুহজন যদি 50 বছৰ থাকিছে তেতিয়াহ'লে কামেই নাই আৰু কি মিছামিছি 1 চনা আৰু পেৰিয়ডিক কৰিব নহয় জানো সেইটো মাত্ৰ ডিফাৰেন্সটো হৈছে যে 1 চনা পাতা হলে আপুনি ম্যাদী পাতা কনভাৰ্ট কৰিব লাগে কনভাৰ্ট বুলি কয় কনভাৰ্সন কৰিব লাগে এইটো কনভাৰ্সনটো এইটো পাৰে আৰু কনভাৰ্সন কৰিবলৈ যেতিয়া শৰৎ চন্দ্ৰ সিংহাই চিফ মিনিষ্টাৰ আছিলে তেওঁৰ অৰ্ডাৰ আছিল 1 চনা পাতা ম্যাদী পাতা কৰিবলৈ মাত্ৰ 5 টকা ফি দিব লাগে মাত্ৰ 5 টকা দিব লাগে কিন্তু আমাৰ মানুহ বদমাছ হলে 5 টকা নহয় 500 টকা বুলিহে কব আৰু কাৰ্বি আংলঙত এইবিলাকে চলি আছে দেখিছে ময়ো এটা গাঁওবুঢ়া ময়ো আমাৰ টিকা গাঁৱৰ গাঁওবুঢ়া হয় মই সেইকাৰণে মোৰ গাঁওবুঢ়া হিচাপে মই বিচাৰ কৰিবলগীয়া হয় লেণ্ড ডিস্পিউট থাকে গাঁৱৰ ভিতৰত লেণ্ড ডিস্পিউট থাকে লেণ্ড ডিস্পিউট এইটো সীমাটো কোনটো মোৰ সীমা হয় সেইবিলাক চাবলৈ আছে তেতিয়া মই কি দেখিলো আমাৰ ASO ARO সকলৰ অফিচত মই চিঠা চাবলৈ গলো আৰু মেপ চাবলৈ গলো জমাবন্দী চাবলৈ গলো আমাৰ মানুহ বহুতে কাৰ্বিসকলে নুবুজে কি চিঠা এতিয়াও নহয় জানো চিঠাটো কি হয় জমাবন্দীটো কি হয় নাজানে আৰু মেপ বুলি কিবা আছে নেকি বুলিও আমাৰ মানুহ এতিয়াও ভাবে কিন্তু এই তিনিটা বস্তুটো এইটো সদায় লাগিবই জানিবই লাগিব এইটো চিঠা বুলিটো ফিল্ড ইণ্ডেক্স হয় এই মাটি কিহৰ কাৰণে কব এইটো নেশ্যনেল হাইৱে না আগতে নেশ্যনেল হাইৱে আছিলে নেশ্যনেল হাইৱে এইটো প্লটটো নম্বৰ দিব এইটো নেশ্যনেল হাইৱে বুলি লিখিব আৰু সেইটো নেক্সটটো কি হ'ব সেইটো আৰু বেলেগ লিখিব এই এটা বহীতে চব এইবিলাক কথা লিখে সেইটো বহীটোহে চিঠা বুলি কয় এইটো ইংৰাজীটো ফিল্ড ইণ্ডেক্স বুলি কয় জমাবন্দীটো এজন মানুহ যদি প্লট থাকে 4-5টা প্লট ইয়াত আছে ক'তো আছে সেইফালেও আছে এই চব এটা বহীত লিখি থৈ দিব তেওঁৰ নাম মোৰ নামত ফৰ এক্সাম্পল মোৰ নামত যদি ক'ত আছে চব একে ঠাইত লিখি দিব আৰু মই কিমান খজানা দিব লাগে তাতে লিখিব সেইটোকে জমাবন্দী বুলি কয় আৰু মেপটো এই গোটেইখিনি এৰিয়া মেপটো কৰি দিয়ে মেজাৰমেণ্ট কৰাৰ পাছত আৰু সেই মেপ আৰু চিঠা জমাবন্দীটো আমাৰ পাৰ্চনেল প্ৰপাৰ্টি হয় কিন্তু আমাৰ ARO অফিচত মন্ত্ৰৰ ভাৱে দেখুৱাব নোখোজে ARO সকলে দেখুৱাব নোখোজে কি কথা এইটো বৰ হাঁহিবলগীয়া কথা প্লেইন ডিষ্ট্ৰিক্টত এইবিলাক কেতিয়াও নকৰে এনেকুৱা সকলোৱে নিজৰ মাটি মোৰ মাটি চেহেৰাটো চাবলৈ মই গৈছো আৰু মোক নেদেখুৱাই এই মণ্ডলে কি কথা এইটো লাজৰ কথা হয় নে নহয় সেইটো আৰু সেইদিনা মই গৈছিলো এটা ARO অফিচত ARO আমাক দেখিবলৈ পলাই গ'ল কিয় আমাক দেখিব পাব্লিকক দেখিছে আৰু পলাইছে তেতিয়াহ'লে ARO কি পাব্লিকৰ লগত কাম কৰিবলৈ মানুহ নহয় নেকি তেওঁ যে কাৰ্বি আংলঙত এনেকে চলে লাজৰ কথা এইটো কিয় এনেকুৱা হৈছে কাৰণ ARO মণ্ডলসকলকো আকৌ আমি বেছি দুখ দিব নোৱাৰো কাৰণ CM এইটো যিটো যে কমিডিয়ান নিচিনা আমাৰ CM টো সেইবিলাক আছে সেইবিলাকে ক'ব এইটো নকৰিব দেই কৰিলে তোমাক ট্ৰেন্সফাৰ কৰিম এইটো বুলি ক'ব নহয় সেইকাৰণে মণ্ডল ARO সকলে একো নিজৰ কাম একো কৰিব নোৱাৰে সেইটো মোৰ এটা ফাইল আছে
এতিয়া EM ৰেভিনিউ হাতত এটা ফাইল 5 বছৰমান হ'ল এতিয়ালৈকে একো কাম হোৱা নাই 5 বছৰ কি EM এইটো এনেকুৱা যদি 5 বছৰ যদি একে ঠাইত পেলাই থাকিব তেতিয়াহ'লে মই কি কাম কৰিম আৰু সেইফালে বোলে আমাৰতো 6 শিডিউল হয় এইটো 6 শিডিউলটো তেওঁলোকে কি বস্তু নুবুজিলে এতিয়া 6 শিডিউলটো ট্ৰাইবেল সকলৰ ভালৰ কাৰণে সহজ হ'বৰ কাৰণে এইটো 6 শিডিউলটো আমাক বনাইছে কিন্তু 6 শিডিউলটো কি ব্যৱহাৰ কৰিছে আজিকালি এইটো মানুহ তাৰ এইটো কাম কৰিছে ফ্ৰীলি তাৰ ৱাইফ ট্ৰান্সফাৰ কৰিব লাগে তাৰ ৱাইফ সকলক ট্ৰান্সফাৰ কৰা সেইটো ৱাইফ সকলে গ্ৰেড 4 কাম কৰে গ্ৰেড 4 সকলক ট্ৰান্সফাৰ কৰা বুলি ক'ৰবাত শুনিছে নেকি পৃথিৱীত কাৰ্বি আংলঙত এইটো কৰে গ্ৰেড 4 এইটো প্লেইন ডিষ্ট্ৰিক্টত ময়ো ডিচি 3বাৰ আছিলো 3 ডিষ্ট্ৰিক্টত কৰিমগঞ্জত আছিলো বেংগলীসকলৰ মাজত খুব ভালকে কাম কৰিলো মই আটাইতকৈ ডাঙৰ দীঘল ম্যাদ মই সেই কাম তাত ডিচি আছিলো আগৰ ডিচি বিলাক 10 মাহ 6 মাহ এনেকা থাকে মই 2 বছৰ 9 মাহ তাত থাকিলো সেইটো জানো সেইকাৰণে আমি ডিচি আছিলো ডিচি থকা সময়ত আমি দেখিলো গভৰ্ণমেণ্ট চাৰ্ভিচ থকা ছেক্ৰেটেৰিয়েটত থাকিলো আমি দেখিলো যে LD এছিষ্টেণ্ট সকলক UD এছিষ্টেণ্ট সকলক আৰু গ্ৰেড 4 সকলক কেতিয়াও ট্ৰান্সফাৰ নকৰে কেতিয়াও ট্ৰান্সফাৰ নহয় তেওঁলোকৰ কামটো সলাব পাৰে তেওঁ যদি ইমান ভাল নহয় কৰাই দিম সেইফালে পলাই দিম সেইফালে সেইটো টেবুলত কৰিবলৈ দিম এইটো বুলি কয় সেইটো ডিপাৰ্টমেণ্ট কৰিবলৈ দিম বুলি ক'ব আৰু যদি নাইট চকীদাৰ যদি তাত হৈ থাকে তেতিয়াহ'লে এই নাইটটো নহ'ব তেওঁক জেললৈ লৈ আনিব লাগিব এই বুলি কয় সেইটোহে আমি কৰোঁ প্লেইন ডিষ্ট্ৰিক্টত কিন্তু ইয়াত লেডি গৰাকীসকলক পিএমছ গ্ৰেড 4 কাম কৰে আৰু আমাৰ CEM তেওঁ ফৰেষ্ট ইনচাৰ্জটো সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লেডি গৰাকীসকলক তাৰ হাজবেণ্ডৰ পৰা ছাপাৰেট কৰিবলৈ ফেমিলিটো ধ্বংস কৰিবলৈ তেওঁ ট্ৰান্সফাৰ কৰিছে 2 জন এতিয়াহে এজন আকৌ ট্ৰান্সফাৰ হ'ব আৰু হ'ব পাৰে এনেকুৱা এইটো 6 শিডিউল বোলে 6 শিডিউল পাৱাৰ বোলে এইটো লাজ নাই নেকি 6 শিডিউল পাৱাৰ লোৱা মাইকীসকলক ট্ৰান্সফাৰ কৰা 6 শিডিউল পাৱাৰ হয় নেকি এইটো সেইকাৰণে আমাৰ মানুহ যদি জ্ঞান যদি নাথাকে তেতিয়াহ'লে আমাৰ পাৱাৰটো বেলেগ ফালে ব্যৱহাৰ কৰে লাজৰ কামত ব্যৱহাৰ কৰে সেইকাৰণে আমি ৰিকুৱেষ্ট কৰিছো আমাৰ CEM সকলকো ৰিকুৱেষ্ট কৰিছো এতিয়াতো আপোনালোকে বঙালী বিহাৰী সকলে আপোনালোকক বহাব পাৰে উঠাব পাৰে পেলাই দিব পাৰে সেই কথাটো কোৱা নাই তেতিয়াহ'লে পেলাই দিব পাৰে তেওঁলোকে হয় কি নহয় সেইকাৰণে আপোনালোকে হাঁহি নাথাকিব ইভিনিং গৈ পেলাই ফোন নাখাব আৰু নাহাঁহিব কিন্তু লাজৰ পজিশ্যনত আপোনালোকে আছে এতিয়া সেইকাৰণে আপোনালোকক এডভাইচ কৰিছো আগৰ দিন গ'ল আৰু এতিয়া নাই সেইকাৰণে আপোনালোকে এনেকা বেয়া কাম নকৰিব আমাৰ যিটো এভিকশ্যন কৰিব লাগে PGR-ৰ পৰা আৰু এই ৰেলৱে লেণ্ডৰ পৰা আৰু আমাৰ ইৰিগেশ্যন মাটি বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বেলেগ ডিপাৰ্টমেণ্টৰ মাটিৰ পৰা যিমান এনক্ৰোচমেণ্ট আছে স্পেচিয়েলি নন ট্ৰাইবেল সকলক তেওঁলোকক এভিকশ্যন কৰি সোনকালে ইয়াৰ পৰা পঠিয়াই দিব লাগে কিন্তু আকৌ চাব আমাৰ CEM সকলে বহাব পাৰে উঠাব পাৰেতো তেওঁলোকক সেইকাৰণে এভিকশ্যন দি পেলাই আকৌ এইটোতকৈ ভাল মাটি আকৌ দি দিব পাৰে কিন্তু এইটো ভাল মাটি দিয়ক বুলি আমি নকওঁ কাৰণ 6 শিডিউল এৰিয়া আৰু এইটো আমাক বংগ সেনা বিহাৰ সেনা সকলে আমাক দয়া কৰিব লাগে অকল মৰম নহয় দয়া কৰিব লাগে আমি পজিশ্যন 1949ত যেনেকে পজিশ্যন এতিয়াও এনেকে পজিশ্যনতে আছো সেইকাৰণে
আমি ইমান দিন 6 শিডিউল আছিল 6 শিডিউল নুবুজা কাৰণে আইন নুবুজা কাৰণে এনেকা চলি আছে আপোনালোকক সকলোকে ধন্যবাদ দি মোৰ কথাখিনি ইমানতে সামৰি মাৰিলো ধন্যবাদ